1976 চনতে উৎপাদন আৰম্ভ হোৱা বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূলিয়ে সুদীৰ্ঘ দিন ধৰি বোকাজানবাসী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিষয়টোক কেন্দ্ৰ কৰি বোকাজানৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে যোৱা মাৰ্চত প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে কাৰখানাৰ ধূলিৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ এক আঁচনি গ্ৰহণ কৰা হয়। ছমাহৰ ভিতৰতে আঁচনিখন সম্পূৰ্ণ হোৱাৰ সময় ঘোষণা কৰা হৈছিল যদিও আজি পৰ্যন্ত আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ নহল। এনে এক পৰিস্থিতিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছেৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটা দল আজি বিয়লি কাৰখানা চৌহদত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে কাৰখানা কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয়। আমি সাক্ষাৎ কৰিব আহিছো সিসিএত জেনেৰেল মেনেজাৰক আৰু তেখেতক সাক্ষাৎ কৰাৰ পিছত তেখেতে আমাক জনালে যে যোনটো আমাৰ এয়াৰ পলিউশ্যন যোনটো কমাব লাগে যাতে আমাৰ ইয়াতে জনসাধাৰণ যাতে তেওঁলোকে ভুক্তভোগী হৈ আছে, গতিকে তেওঁলোকে আমাক জনাইছে যে অহা প্ৰজেক্ট এটা কামটো আৰম্ভ হ'ল আৰু সম্পূৰ্ণ হ'ব বা সম্পূৰ্ণ হোৱাৰ কাৰণে অকল এতিয়া 1.5 মাহমান সময় লাগে বুলি কৈছে। গতিকে আমি খুব এটা ভাল পজিটিভলি লৈছো যে যদি সেইটো হৈ যায় তেন্তে আমাৰ ইয়াত বসবাস কৰা আন লোকসকলৰ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যাতে এটা ভাবুকি নাহে আৰু তেওঁলোকৰ এটা কথা কম পাতিছো যে মেন পাৱাৰ যোনটো আমাৰ ইয়াতে একমাত্ৰ গৌৰৱৰ কাৰ্বি আংলঙৰ কাৰণে যে এটা কাৰখানা আছে আৰু এই কাৰখানাৰ জৰিয়তে যে ইয়াত বহুত জীৱনৰ ইয়াত তেওঁলোকে মিলিত হৈ তেওঁলোকৰ পৰিয়ালটো চলি আছে। গতিকে এই কাৰখানাখন বন্ধ হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰো আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াত এই কাৰখানাখন আপগ্ৰেড হোৱাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা লয় আৰু ইয়াত বিশেষকৈ আমাৰ কাৰ্বি আংলং অসম তেওঁলোকে ইয়াত যিকোনো কাম ধৰণে ওলাওক প্ৰথম আমাৰ অসমীয়া বা আমাৰ ইয়াত কাৰ্বি যুৱক যুৱতীসকলক প্ৰিফাৰেঞ্চ দিয়ে, তাৰ পিছতে যাতে ইয়াত যদি নাপায় মানুহ তেন্তে বাহিৰৰ পৰা আনিবৰ কাৰণে তেখেতে আমাক এছুৰেঞ্চ দিছে আৰু এই কথা দি আমি গৌৰৱ কৰিছো। আৰু যদি 1 মাহ 1.5 মাহ পিছত যদি তেওঁলোকৰ কাম যদি সম্পূৰ্ণ নহয় তেন্তে এটাই কথা যে আমি মুকলিভাৱে গণ আন্দোলন কৰিবৰ কাৰণেও আমি সাজু আছো। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকগৰাকীয়ে কাৰখানা কৰ্তৃপক্ষই অহা 1.5 মাহৰ ভিতৰত আঁচনিখন কাৰ্যক্ষম হৈ উঠাৰ আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। আনহাতে বিলাতী মাটিৰ কাৰখানাটোৰ উন্নীতকৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে কাৰখানাৰ বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা নিবনুৱাক অগ্ৰাধিকাৰ দিব বুলি কাৰখানা কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰা বুলি অৱগত কৰে। আনহাতে কাৰখানাৰ প্ৰবন্ধকগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আঁচনিখনৰ কাম 90% সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়াৰ লগতে প্ৰতিকূল বতৰৰ বাবে আঁচনিখনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ কিছু বিলম্ব হোৱা বুলি মত পোষণ কৰে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।